আহকচোন আজি আমাৰ শৰীৰৰ ভিতৰত থকা তন্ত্ৰবোৰৰ লগত চিনাকি হোৱা আৰু সিহঁতৰ কামৰ বিষয়ে অলপ জানো। এয়া হ'ল আমাৰ হৃদযন্ত্ৰ। হৃদযন্ত্ৰই কি কৰে? শিৰা আৰু ধমনীবিলাকৰ মাজেৰে কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনযুক্ত তেজ যাতে চলাচল হ'ব পাৰে তাৰ বাবে পাম্পিং কৰে। অৰ্থাৎ পাম্পিং কৰাৰ ফলতহে শিৰা ধমনীৰ মাজেৰে তেজবিলাক এঠাইৰ পৰা আন এঠাইলৈ যায়। এয়া হ'ল আমাৰ কিডনী, যিয়ে আমাৰ তেজত থকা বৰ্জনীয় পদাৰ্থবিলাক চেকি পেচাবৰ সহায়ত বাহিৰ কৰি দিয়ে। এয়া হ'ল আমাৰ লিভাৰ। কি কৰে? এনজাইম থাকে ইয়াত কিছুমান, এই এনজাইমবিলাকে খাদ্যৰ হজম হোৱাত সহায় কৰে। পাচন তন্ত্ৰৰ এটা ভাগ লিভাৰ। আকৌ এয়া হ'ল আমাৰ পাকস্থলী, মানে পেট, ষ্টমাক। ইয়াত কিছুমান ৰস থাকে, এনজাইম থাকে, যিবিলাকে খাদ্যৰ পাচনত সহায় কৰে। এয়া হ'ল আমাৰ হাওঁফাওঁ, মানে আমাৰ শৰীৰৰ তেজত থকা কাৰ্বন ডাই অক্সাইড নাকেৰে নিশাহত এৰি দিয়া আৰু উশাহত বায়ুমণ্ডলৰ পৰা লোৱা অক্সিজেন সঞ্চয় কৰি ৰখা বায়ুমোনা। এয়া হ'ল আমাৰ মস্তিষ্ক অৰ্থাৎ ব্ৰেইন, যিটো আমাৰ প্ৰধান অংগ। আমাক কি কৰে? পৰিচালনা কৰে। আমাৰ সকলোবিলাক কাম কাজ পৰিচালনা কৰে, ব্ৰেইনটোৱে পৰিচালনা কৰে। এয়া আমাৰ ক্ষুদ্ৰান্ত আৰু বৃহদান্ত, এইবিলাক পাচন তন্ত্ৰৰ প্ৰধান অংগ, খাদ্য হজম হোৱাত সহায় কৰে। এই সমস্ত তন্ত্ৰৰ সমন্বয়ত আমাৰ শৰীৰটো সুচাৰুৰূপে চলি থাকে।